এবাৰ কংগ্ৰেছৰ লগত এলায়েন্স কৰিলোঁ, 2জন MLA হ'লোঁ। কংগ্ৰেছৰ লগত এলায়েন্স নকৰা হ'লে এবাৰ আমি আমাৰ দলটো ৰিকগনাইজ হৈ যাব পাৰিলোহেঁতেন। এবাৰ আমি যদি বেছিকৈ চিটত খেলিলোহেঁতেন, এবাৰ আমি অকল 11টাত খেলিলোঁ, যদি বেছি চিটত খেলিলোহেঁতেন তেতিয়াহ'লে 6% ভোটটো পালোহেঁতেন আৰু MLAও আমাৰ 5-6জন হ'লহেঁতেন, আমি এবাৰ ৰিকগনাইজ হৈ গ'লোহেঁতেন। কিন্তু এবাৰ ৰিকগনাইজ হ'ব নোৱাৰিলোঁ, আমাৰ ৰেজিষ্টাৰ্ডহে হৈ আছোঁ এতিয়ালৈকে। ৰিকগনাইজ হ'ব নোৱাৰিলোঁ কাৰণ আমি দেশৰ ভাল হওক বুলি বিজেপিক পৰাজিত কৰিবৰ কাৰণে এবাৰ আমি কংগ্ৰেছৰ লগত গ'লোঁ। কিন্তু 2031 চনত আমাৰ প্লেনটো হ'ল যে অসমত এনেকৈ আনৰ তলত, নেশ্যনেল পাৰ্টিৰ তলত থাকি আঞ্চলিকতাবাদ কৰি লাভ একো নাই। আমি আটাইবিলাক আঞ্চলিক দল ঐক্যবদ্ধ হ'ব লাগে আৰু আঞ্চলিক দল ঐক্যবদ্ধ হৈ বিজেপিক অসমৰ পৰা হটাবৰ কাৰণে আমি এবাৰ কাম কৰিব লাগে। আৰু সেইকাৰণে এইবাৰ ইলেকশ্যনৰ পাছৰ পৰা আমি সংগঠন আৰম্ভ কৰিছোঁ যে কাৰো নেগুৰত ধৰি নাথাকোঁ আৰু ইলেকশ্যনৰ সময়ত কাৰ লগত এলায়েন্স হ'ব, কি হ'ব সেইটো বেলেগ কথা। আৰু এইবাৰৰ নিচিনাকৈ তেল মাৰি নাথাকোঁ আৰু নিজে কৰিম, তেওঁলোকে আহিলে আহিব লাগিব, আমি তেওঁলোকৰ পিছত আৰু তেল মাৰি নাথাকোঁ আৰু আমি কাম কৰিম, আমাৰ শক্তিশালী সংগঠন দেখিলে মানে যাতে আহিবলগীয়া বাধ্য।